ক্ৰিকেটত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে সেঞ্চুৰী কোবালে যেনেধৰণে আমি হাততালি মাৰোঁ প্ৰত্যেকে মাৰোঁ ঠিক তেনেধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত হুৱে বাৱে থকা যিসকল মন্ত্ৰী বিধায়ক আছে যিসকল নেতা পালিনেতা আছে তেওঁলোকে বস্তুৰ মূল্য বৃদ্ধি হ'লেও হাততালি মৰা মানুহ নথকা নহয় আজিৰ সমাজত তেনেকুৱা মানুহ নথকা নহয় আমি ইতিমধ্যে দেখা পাইছোঁ যে বস্তুৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যেনেধৰণে মানুহখিনিয়ে ক'ব লাগিছিল বা যেনেধৰণে মন্তব্য আগবঢ়াব লাগিছিল কিন্তু আজিৰ তাৰিখত নকয় কাৰণ আঁচনি দিলেই সকলো বুলি ভাবি লয় যে আঁচনি 10,000 টকা বা 5,000 টকা 2,000 টকা 1,000 টকা যদি কোনোবাই পাইছে চৰকাৰৰ পৰা সেই টকাটো যথেষ্ট বুলি ভাবি লৈছে বহুতেই মোৰ দৃঢ় বিশ্বাস গুৱাহাটী লোকসভাৰ ৰাইজেও এগৰাকী উপযুক্ত প্ৰাৰ্থীক দিল্লীলৈ পঠিয়াব আমি সকলোৱে জানো মীৰাবৰ ঠাকুৰ গোস্বামী ডাঙৰীয়ানী মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানী নিৰ্বাচনৰ এই ৰাজনৈতিক বন্দীৰ পৰিসৰৰ মাজত থকাৰ মাজতে উপৰিও নিজৰ এটা সুকীয়া পৰিচয় আছে বহু দিনৰ পৰা অসমৰ বিভিন্ন ধৰণৰ বিষয় জাতীয় প্ৰশ্ন আজিও অমীমাংসিত হৈ আছে যিবোৰ মানুহৰ মৌলিক সমস্যা আমাৰ নাৰীসকলৰ যি সমস্যা আছে এই সমস্যাসমূহক লৈ সৰহ ভূমিকা পালন কৰি আহিছে গতিকে আমি উপযুক্ত প্ৰাৰ্থীক আমি দিল্লীলৈ পঠাব লাগিব আমি অতল দিনে আমি নিমাতিকন্যা পঠাই আমি দায়িত্ব সামৰিছোঁ আমাৰ ৰাইজে এনেকুৱা কিছুমান প্ৰাৰ্থী এনেকুৱা কিছুমান ব্যক্তিক দিল্লীলৈ প্ৰেৰণ কৰিছে সেই সকল ব্যক্তিয়ে 5টা বছৰত 2টা 3টা বা 4টা প্ৰশ্ন কৰিবলৈ সমৰ্থ হোৱা নাই বা এটাও প্ৰশ্ন অসমৰ হকে অসমৰ মানুহৰ হকে অসমীয়া জাতি সত্তাৰ হকে আমাৰ ভাষা কৃষ্টি সংস্কৃতি আমাৰ অধিকাৰৰ হকে এটাও প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাই গতিকে আমি ভাল উপযুক্ত ব্যক্তি যি ব্যক্তিয়ে আমাৰ হৈ মাত মাতিব পাৰে যি ব্যক্তি আমাৰ হৈ যুঁজিব পাৰে তেনেকুৱা ব্যক্তিক আমি দিল্লীলৈ প্ৰেৰণ কৰিব খুজিছোঁ আৰু মই ভাবোঁ যে গুৱাহাটী লোকসভাৰ ৰাইজৰ এই কথা সকলোৱে ভাবি চোৱা দৰকাৰ বুজা দৰকাৰ নহ'লে আমাৰ গুৱাহাটীৰ ৰাইজৰ সমস্যাৰ সমাধানটো নহ'বই আৰু আমাৰ যিবোৰ সমস্যা আছে মূল সমস্যা আছে ইয়াৰ আমাৰ স্থায়িত্ব হাতীয় পৰিষদৰ যি ধৰণৰ পৰিৱেশ পৰিস্থিতি চলি আছে যেনেকুৱা ধৰণৰ সিন্ডিকেট চলাই ৰাখিছে এইবোৰৰ বিৰুদ্ধে মাত মতা মানুহ সংসদৰ মজিয়াত নাথাকিব গতিকে মই আহ্বান জনাইছোঁ সকলোৱে যাতে আমাৰ মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানী সকলোৱে আশীৰ্বাদ দিয়ে মই আজি আপোনালোকৰ ওচৰলৈ আহি মোৰ এটা পুৰণা কথা মনত পৰিছে নষ্টালজি কৈছোঁ এইখন দুজনৈৰ খেলপথাৰ য'ত 2015 চনত 16খন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন হৈছিল এই যিখন আজি সভা হৈছে এই সভাত মই চিনি পোৱা নোপোৱা বহু মানুহ 2015 চনৰ 26 মাৰ্চৰ সেই সময়ৰ ইতিহাস আজিও মানুহৰ মনত সজীৱ হৈ আছে মই 2-4গৰাকী দেখিছোঁ দলৰ পৰা হাত দাঙিছে 2015 চনৰ 23, 24, 25, 26 মাৰ্চত হোৱা অধিৱেশনত আপোনালোকৰ এই দুধনৈবাসী গোৱালপাৰাবাসী ৰাইজে মোক সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছে গতিকে দুধনৈবাসী ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ আপোনালোকক মই শ্ৰদ্ধা জনাইছোঁ নতশিৰে প্ৰণিপাত জনাইছোঁ আপোনালোকে দিয়া আশীৰ্বাদৰ ফলত আপোনালোকে যি আস্থাৰ বিশ্বাস ৰাখিলে সেই আস্থাৰ বিশ্বাসৰ ফলশ্ৰুতিতে মই যিবোৰ কথা কৈছিলোঁ যি আদৰ্শৰ পণ লৈ মই জাতীয় সংগ্ৰামত অৱতীৰ্ণ হৈছিলোঁ আজিও সেই পণ সেই আদৰ্শ সেই দৰ্শন মই লৈ আছোঁ আৰু সেইকাৰণে ৰাইজক আজিও কওঁ যে মই মোৰ যি বচন দিছিলোঁ বচন ৰাখিম প্ৰাণ গলেও বচন ইফাল সিফাল নহয় এই কথা ইতিমধ্যে কৈছোঁ আজি পুনৰ আপোনালোকৰ ওচৰলৈ আহি মই সেই কথাই দোহাৰিছোঁ মোৰ আদৰ্শ সলনি হোৱা নাই আদৰ্শ সলনি নহয় জাতিৰ হৈ যুঁজি আছিলোঁ যুঁজি আছোঁ আমি থাকিব লগা দিনসমূহতো মই জাতিৰ হৈ যুঁজিম যেতিয়ালৈকে
ৰাইজে মানুহে ন্যায় নাপায় আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে মই যুঁজি থাকিম এই কথা আপোনাৰ লগত দি থৈ গৈছো এই বিজেপি দলটো অতি সাম্প্ৰদায়িক দল মিছা কথা কোৱা দল ঠগ প্ৰবঞ্চনা কৰা দল অসমৰ মানুহক জাতিটোক আটাইতকৈ অন্যায় কৰি জাতীয় জীৱনৰ আটাইতকৈ অক্ষমনীয় অপৰাধ কৰা এটা দল গতিকে এই দলটোক আমি সকলোৱে সন্মিলিতভাৱে উত্তৰ দিব লাগিব সকলোৱে প্ৰতিশোধ ল'ব লাগিব ইতিমধ্যে নৱনীত বৰুৱাই কৈছে যে এইবাৰ যুঁজখন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ পোনপটীয়া যুদ্ধ নহয় এই যুদ্ধখন দুটা আদৰ্শৰ যুদ্ধ এটা আদৰ্শ বিজেপি দলে কঢ়িয়াই লৈ ফুৰে সেই আদৰ্শটো হ'ল সাম্প্ৰদায়িকতাৰ আদৰ্শ ঘৃণাৰ আদৰ্শ সংকীৰ্ণতাৰ আদৰ্শ ভেদাভেদৰ আদৰ্শ মানুহৰ মাজত ভাগ কৰি বিভাজন কৰি ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ এটা নিজ আদৰ্শ যি আদৰ্শ শংকৰ আদমৰ আদৰ্শক নাইকিয়া কৰে আৰু আমি লৈ ফুৰা যিটো আদৰ্শ সেই আদৰ্শ হ'ল সাম্প্ৰদায়িকতাহীন এখন সমাজ য'ত কেৱল মাত্ৰ প্ৰেম ভাতৃত্ববোধ সমন্বয়ৰ একতাৰ মহান বাৰ্তা য'ত থাকে য'ত সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ কথা কোৱা হয় য'ত ঘৃণাৰ পৰিৱৰ্তে প্ৰেম ভাতৃত্ববোধৰ কথা কোৱা হয় য'ত সমন্বয়ৰ কথা কোৱা হয় যি আদৰ্শৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শও আছে আদান ফকীৰৰ আদৰ্শও আছে আমি সেই আদৰ্শলৈ কঢ়িয়াই ফুৰিছো আৰু সেইকাৰণে কৈছো দুটা আদৰ্শৰ যুদ্ধ দুটা আদৰ্শৰ যুঁজ আৰু এই যুদ্ধখনত বিজেপি সাম্প্ৰদায়িক শক্তি তেওঁলোকৰ প্ৰাৰ্থীগৰাকীৰ লগত এই যুদ্ধত মীৰা বৰঠাকুৰ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ আমি অৱতীৰ্ণ হোৱা নাই এই যুদ্ধত পোনপটীয়াকে আমাৰ ৰাইজ জনগণ এই যুদ্ধত তেওঁলোকে আমি পৰিচয় কঢ়িয়াই আমাৰ যিমান দায়িত্ব মোৰ দায়িত্ব যিমান নৱনীত বৰুৱাৰ দায়িত্ব যিমান ৰাছেল হুছেইনৰ দায়িত্ব তাতোতকৈ বেছি দায়িত্ব আমাৰ সাধাৰণ জনতাৰ আপোনালোকৰ দায়িত্ব বহুত বেছি এই দায়িত্ব যদি আপোনালোকে পাহৰি যায় তেতিয়াহ'লে আমি দেশ বচাব নোৱাৰিম গণতন্ত্ৰ বচাব নোৱাৰিম সংবিধান বচাব নোৱাৰিম অসম বচাব নোৱাৰিম আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত আমি সুৰক্ষিত কৰিব নোৱাৰিম আমি সুৰক্ষিত কৰিব নোৱাৰিম আজি আপোনালোকৰ ওচৰলৈ এইকাৰণে আহিছো মই কেৱল মাত্ৰ ভোট বিচাৰি অহা নাই মই কেৱল মাত্ৰ মীৰা বৰঠাকুৰক ভোট ভিক্ষা কৰিবলৈ অহা নাই মই আপোনালোকক দায়িত্ব দিবলৈ আহিছো আপোনালোকে ভোট দিবই মই জানো ইয়াত যিসকল আছে প্ৰত্যেকেই ভোট দিব এইটোৱে আপোনালোকৰ দায়িত্ব শেষ নহয় আপোনালোকৰ প্ৰথম দায়িত্ব যিটো সেই দায়িত্ব এতিয়াৰ পৰা আৰম্ভ হ'বহে অহা 10টা দিনত ইয়াত উপস্থিত থকা যিসকল ব্যক্তি আছে তেওঁলোকৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান যে আপোনালোক নিজৰ ভোটটো দিয়াৰ লগে লগে নিজৰ পৰিয়ালৰ সকলো ভোট আপুনি ফাইনেল কৰিব লাগিব আজি ৰাতিটোৰ ভিতৰত আৰু এক সপ্তাহৰ ভিতৰত আপোনালোকৰ নিজৰ বংশ পৰিয়াল মিতিৰ কুটুম যিমান চাহ-চিনাকি আছে যিমান বন্ধু আছে তেওঁলোকৰ ভোট আপোনালোকে চূড়ান্ত কৰিব লাগিব আৰু লাষ্ট 3টা দিনত আপোনালোকে বুজাই দিব লাগিব যে দুধনৈ গোৱালপাৰা আৰু গুৱাহাটীত ৰাইজৰ জনতাৰ সুনামি ধুমুহা আৰম্ভ হৈ গৈছে যি সুনামি আৰু ধুমুহা বিজেপি তৎকালব তছনছ হৈ পদুমীয়াৰ পৰা ধৰি যাব ৰাইজক মই আহ্বান জনাইছো আপোনালোকে সকলোৱে আজিৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে আজি নিশা আপোনালোকৰ কাম আৰম্ভ হৈ গ'ল আপোনালোকৰ পৰিয়ালক প্ৰথম বুজাব লাগিব কিয় বিজেপি অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে আন বুজাব লাগিব কিয় আমাক মিছা কথা কৈ প্ৰলোভন দি ঠগ প্ৰবঞ্চনা কৰি 2 নম্বৰী অৰুণোদয় ফৰ্ম দিলাই আমাক ভোট ল'বলৈ অহা এই বিজেপি দলটোক আমি উৎখাত কৰিব লাগিব এই কথা প্ৰথম বুজাব লাগিব আৰু তাৰ লগে লগে
তাৰ লগে লগে আপোনালোকৰ যি দায়িত্ব অকল ঘৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিলে নহ'ব, ওলাই আহিব লাগিব সকলোৱে। ওলাই আহি ঘৰে ঘৰে গৈ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা, ৰাইজৰ দলৰ কৰ্মকৰ্তা, জাতীয় পৰিষদৰ কৰ্মকৰ্তা, বাওঁপন্থী সকলো পলিটিকেল পাৰ্টিৰ কৰ্মকৰ্তাই এই কাম কৰিব নোৱাৰে। এই কাম কৰিবলৈ হ'লে ৰাইজ ওলাই আহিব লাগিব। যিসকল আমাৰ মহিলা দেখিছোঁ, আপোনালোক ওলাই গৈ ঘৰে ঘৰে দুৱাৰে দুৱাৰে ৰাইজক বুজাব লাগিব, কৈ দিব লাগিব যে আহক ৰাইজ ওলাই আহক, আমি একেলগে এই বিজেপিক আমি বিনাশ কৰোঁ, বিজেপিক আমি পৰাভূত কৰোঁ। গতিকে ৰাইজক এই দায়িত্ব মই দিব খুজিছোঁ, ৰাইজে অকণমান ভালকৈ শুনক। এই কাম যদি নকৰে, না নিজক বচাব পাৰিব, না পৰিয়াল বচাব পাৰিব। আমাৰ মুছলমান ভাই ভনীসকল আছে, আপোনালোকে ভাল ভুক্তভোগী, আপোনালোকে জানে যে কেনেকৈ মুছলমানসকলক কথাই কথাই অপমান কৰা হৈছে, কেনেকৈ মুছলমানসকলক অন্যায় কৰা হৈছে। অকল মুছলমানসকলকে নহয়, মুছলমানসকলে নাভাবিব যে বিজেপি কেৱল মাত্ৰ মুছলমানৰ শত্ৰু। আমাৰ জনজাতীয় যিসকল ভাই আছে তেওঁলোকে ভালকে জানে কেনেকৈ এই ৰাভা আছাম অট'নমাছ কাউন্সিলত কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই এজন চৰ্দাৰ পাতি খতম সিন্ডিকেটৰ দায়িত্ব দিছে, বাণীৰ সিন্ডিকেটৰ দায়িত্ব দিছে, শিলৰ সিন্ডিকেটৰ দায়িত্ব দিছে, সুপাৰীৰ সিন্ডিকেটৰ দায়িত্ব দিছে, কয়লাৰ সিন্ডিকেটৰ দায়িত্ব দিছে। এই কথা এই গোৱালপাৰা দুজনৈৰ মানুহে ভালকে জানে। আৰু যিগৰাকী চৰ্দাৰ, হিমন্তই এপইণ্টমেণ্ট কৰা যিগৰাকী চৰ্দাৰ, এইগৰাকী আপোনালোকৰ অচিনাকি নহয়, সেইগৰাকীৰ নাম কংগ্ৰেছৰ ৰাভা। যিগৰাকী মানুহে হিমন্তৰ আজ্ঞা মানি নাঙলৰ পৰা যিসমূহ কয়লা ওলাই তাত 1,15,000 টকা লয়। আমাৰ পুলিচসকল আছে, গমেই পায়, প্ৰশাসনৰ মানুহ আছে। আমাৰ চালানত যিবোৰ ট্ৰাক ওলাই 1,05,000 লয়। গম পায় ৰাইজ? তেওঁলোকক লুটি পুটি খাবলৈ এৰি দিছে আৰু আপোনালোকে মনে মনে বহি থাকিব নেকি? আৰু যদি বহি নাথাকে তেতিয়াহ'লে অহা 7 তাৰিখে আপোনালোকৰ দায়িত্ব কি? আৰে সকলোৱে হাত দাঙিবলৈ ইমান বেয়া পাই থাকিবা, অৰুণোদয় আঁচনি ভয়ত থকা নাই নেকি? অহা 7 তাৰিখে দলে বলে ওলাই হাতৰ চিনত ভোট দিব লাগিব ৰাইজ, হাতৰ চিনত ভোট দিব লাগিব। আৰু সিন্ডিকেটৰ তালিকা কৰি সুপাৰীৰ নামত 9 লাখ টকা লয়। সিন্ডিকেট একদম লগাই দিছে, বালিৰ নামত লগাই দিয়ে সিন্ডিকেট, চালান দিয়ে 10 চিচি ন, আৰু বালি কৈ যায় 40 পৰা 50 চিচি। আৰু এখন চালানে দিনটো যিমান বাৰ পাৰে সিমান পানী থাকে, হয়নে নহয়? বিশ্বাস কৰিছোঁ, হয় নহয়? আৰু যদি হয় তেতিয়াহ'লে আপোনালোকৰ সকলোৰে দায়িত্ব অহা 7 তাৰিখে এটা সিদ্ধান্ত লোৱা। সিদ্ধান্তটো সঠিক হ'ব লাগিব, শুদ্ধ হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব, যাতে বিজেপিয়ে গম পায় যে ৰাইজৰ শক্তি কিমান, গণতন্ত্ৰত ৰাইজেই ৰজা, এই কথা বিজেপিয়ে গম পাব লাগিব। আৰু আমি কথা দিছোঁ, ঘৰত কৈছোঁ, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আছে। আমি আমাৰ ৰাভা আছাম যি সাহিত্য আকিলা পৰিষদ আছে, আজিও 6 শিডিউল হোৱা নাই। আমাৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়া হ'লে মই কথা দিছোঁ, ৰুইন গগৈ কথা দিছে, মোক যদি সাংসদ কৰি পঠায় এই ৰাভা আছাম সাহিত্য আকিলা পৰিষদ 6 শিডিউলৰ অন্তৰ্গত হ'ব লাগে, এই দাবী ৰুইন গগৈ কৰিব। ৰাহুল গান্ধী পোনপটীয়াকৈ কম যে গান্ধী ডাঙৰীয়া, আমাৰ ৰাভা আছাম মানুহৰ তেওঁলোকৰ যিটো মৰ্ম বেদনা উপলব্ধি কৰক আৰু 6 শিডিউল এই যিখন কাউন্সিল সাহিত্য আকিলা পৰিষদখন 6 শিডিউলৰ অন্তৰ্গত কৰক। আমাৰ বড়ো ভাইসকল আছে, তেওঁলোকক মই আশ্বাস দি থৈ গৈছোঁ, ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত যদি সাংসদ হোৱাৰ সুযোগ পাওঁ, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীৰ এই দায়িত্বটো মোৰ থাকিব যে
BTR 6 শিডিউল এৰিয়া হয় কিন্তু 6 শিডিউলৰ সম্পূৰ্ণ অধিকাৰ আজিও পোৱা নাই মোৰ দায়িত্ব থাকিব যে BTR 6 শিডিউলৰ সম্পূৰ্ণ ক্ষমতা অধিকাৰ যাতে বড়ো ৰাইজে পায় সেই দাবী মই উত্থাপন কৰিম গতিকে ৰাইজ আপোনালোকক দীঘলীয়া কথা নকওঁ আৰু এখন সভা আছে এটা কথা কৈ যাব খুজিছোঁ এতিয়া মূল্য বৃদ্ধিয়ে কোমা কৰিছে আমাৰ ৰাইজক দাম যে বাঢ়িছে আমাৰ ৰাইজ এতিয়া সৰ্বশ্ৰান্ত ডক্টৰ নবীন বৰা ডাঙৰীয়াই ক'লে যে দৰৱৰ দাম কেনেকৈ বুঢ়া হৈ বাঢ়িছে এই নিৰ্বাচনৰ দুটামান দিনৰ আগত আমাৰ জীৱনদায়িনী ঔষধৰ দাম বঢ়ালে হয় নহয় জীৱনদায়িনী ঔষধ মানে কি গম পাইছেনে এই মূৰ বিষৰ দৰৱ কাহৰ দৰৱ জ্বৰৰ দৰৱ মই কাৰোবাক কৈছিলোঁ বিজেপি এবাৰ আমাৰ নিৰ্বাচনৰ আগত উপহাৰ দিছে তোফা দিছে জীৱনদায়িনী ঔষধৰ দাম বঢ়াই দিছে আৰু আপুনি গম পায় নাপায় যে লাইটৰ বিল কিমান বাঢ়িলে কিমান বাঢ়িছে কেইবাৰ বাঢ়িছে খবৰ ৰাখিছেনে 7.5 বছৰ চৰকাৰে চলাইছে সোণোৱাল আৰু শৰ্মা দুজন মিলি 7.5 বছৰত 9 বাৰ লাইটৰ বিল বঢ়াইছে 9 বাৰ বঢ়াইছে 7.5 বছৰ চৰকাৰ চলালে মাটিৰ খাজানা কেইগুণ বাঢ়িলে গম পায়নে গম নাপায় নহয় 5 গুণ বঢ়াইছে মাটিৰ খাজানা গৌৰৱ গগৈয়ে কৈছে 3 টকীয়া নিমখ কিমান হ'ল 30 টকা আছিল গেছৰ চিলিণ্ডাৰৰ দাম কিমান আছিল 410 এতিয়া কিমান হ'ল 1152 আৰু দুধনৈতো 1200 ভিতৰ অঞ্চলত হ'ব লাগে হয় নাই 1200 ল'ব লাগে বাইদেউ কৈছে বাৰ ৰান্ধনী মানুহ গম পায় 1200 টকাত এতিয়া সিলিন্ডার কিনিব লাগে গায়ৰ দাম কিমান আছিল বিজেপি চৰকাৰ অহাৰ আগত মহঙ্গাই কমাম বুলি কৈ আছিল মহঙ্গাই কমাম বুলি কৈতো চৰকাৰ কৈলে মোদীয়ে 47 টকা আছিল গায়ৰ দাম মসুৰ দাইলৰ দাম এতিয়া 110 নে 120 নে 115 সেঞ্চুৰি পাৰ কৰিলে মিঠাতেলৰ দাম 110 আছিল দুবাৰ দাবু সেঞ্চুৰি মই এটা কওঁ যে আমাৰ মানে দাম বহুৱা আমাৰ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাকে আগত সেঞ্চুৰি মাৰিয়ে থাকে গায়কৰ লগত সেঞ্চুৰি মাৰে মিঠাতেলৰ লগত ডাবুল সেঞ্চুৰি মাৰে গম পাইছেনে দাম বহুৱা আমাৰ একদম বৰ অতি শক্তিশালী বেটছমেন এজন ৰোহিত শৰ্মা আৰু এজন বিৰাট কোহলি আমাৰ সোণোৱাল আৰু শৰ্মা আৰু নিজৰ ঘৰৰ মাটি বাৰীত এইটো মানে কব্জা দি লোৱাটো আৰু ক'বই নালাগে 18 বছৰ ল'ৰা ভিতৰটা কিন্তু মালিক বনাইছে বাপৰে আৰু আপোনাৰ মনে মনে বহি আছে আমাৰ বসুন্ধৰা আঁচনি নামত আমাৰ গাঁৱৰ ৰাইজে মাটি ম্যাদি কৰিব নোৱাৰে কিন্তু নিজৰ পত্নীক হাজাৰ বিঘাৰ মাটিৰ মালিক বনাইছে বাহ কি ৰজা আপোনালোকৰ কি ৰজা বনাইছে ৰে আৰু এতিয়া আমাৰ মাইনৰিটি অঞ্চলৰ মত গৈ কৈছে যে বসুন্ধৰা আঁচনিৰ অধীনত মই মাটি দি আছো আপোনালোকক আৰু এই কথা যদি ভুল যায় ৰাইজ তেতিয়া আহি থাকিব লগা দিনসমূহত আপোনালোকৰ মাটি ভেটি উচ্ছেদ কৰিব মুছলমান চাই উচ্ছেদ কৰিছে অকল মুছলমানে নহয় আমাৰ সোণোৱালসকল আছে আমাৰ ডিব্ৰুগড় জিলা তিনিচুকীয়া তেওঁলোকৰ মাটি উচ্ছেদ কৰিছে সোণোৱালসকলৰ মাটি জয়পুৰত নাওবতে আমতে মাটি উচ্ছেদ ৰাতি জেচিবি লগাই দিয়ে ম্যাদি মাটিটো তেওঁলোকে উচ্ছেদ কৰিব কিবা অমৃত বৃক্ষনে কি লগাই দিছে পইচা পালে নাই ৰাইজৰ কিছু অমৃত বৃক্ষৰ পইচা পালে নাই চেলফি মাৰি দিছে নহয় পালে নাই পোৱা আৰে আপোনালোক কম মানুহ নহয় সব কাম ধাৰত কৰে ন যোৱাবাৰ 21 চনৰ নিৰ্বাচনত আপোনালোকে ধাৰত ভোট দি দিছে বাকী ভোট যেতিয়া দিব কেলে বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈছে পালে নেকি এই মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈছে পালে নাই আৰু নাই পোৱাটো নাপাবই বাকী ভোট দিছে বাকী মানে বাকী ভোট দিলে ক'ত ভোট দিব আপোনালোক ক'ত চাব আৰু এইবাৰ কিন্তু বাকী ভোট দিব আমি উজনিত ৰাইজে কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়া জেগাটো কৈছে
বাকীত কাম নচলিব এবাৰ নগদ দিয়া দিম আমাৰ লকডাউনত বিক্ৰী কৰিব নগদ দিবা তাৰপিছত ভাবিম কিবা কথা অৰুণোদয় ফৰ্ম টুপি ফৰ্ম বুলি চবে গম পালে অৰুণোদয় ফৰ্ম যি ফৰ্ম দিছে এখন 2 নম্বৰ ফৰ্ম বুলি গম পাইছে না আপোনালোকে পাইছেনে সঁচাকৈ পাইছেতো আৰু এই 2 নম্বৰ অৰুণোদয় ফৰ্ম জীৱন বীমাৰ নামত বিলোৱা ফৰ্ম আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক জলপানী দিম বুলি এখন মইনা ফৰ্ম দিলাইছে মই গম পাই নাই এইবোৰৰ মিছা প্ৰতিশ্ৰুতি ভুল নাযাব ৰাইজ আৰু বাকী কাম নকৰিব যোৱাবাৰ টেনাম বিক্ৰী কৰিলে আৰু মানে বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি একবাৰ টেনাম বিক্ৰী কৰিলে অমৃত বৃক্ষৰ নামত দ্বিতীয়বাৰ টেনাম বিজেপিয়ে বিক্ৰী কৰিলে এইবাৰ লাখপতি বাইদেউ অৰুণোদয় আঁচনিৰ নামত দ্বিতীয়বাৰ টেনাম বিক্ৰী কৰিবলৈ বিজেপিক চান্স নিদিব